হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? মোৰ বৰ্তমান ভালে। আপোনালোকৰ ভালনে বেয়া কমেণ্ট কৰি জনাবচোন। আৰু যদি আপোনালোকৰ বেয়া দিন চলি আছে তেতিয়াহ'লে ভগৱানে সোনকালে গৈ প্ৰাৰ্থনা কৰিব। আৰু মই এতিয়া বৰ্তমান গৰু পানী খুৱাবলৈ আহিছোঁ। গৰু পানী ক'ত খুৱাওঁ, কেনেকৈ খুৱাওঁ আপোনালোকক আজি মই সকলো দেখাম বুলি কৈছোঁ, যাতে আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকক। আৰু চাওকচোন বাৰু, গোটেই সকলো চবৰে গৰু ইয়াতে লৈ আহে, কিন্তু ভালকৈ মই দেখুৱাব নোৱাৰিম। গৰুকেইটা মেলি দিয়ে যে, সেইটো কাৰণে বহুত দূৰ যায়, সেইটো কাৰণে দেখুৱাব নোৱাৰিম। এতিয়া আমাৰ গৰুটো ক'ত আছে মই বিচাৰি পোৱা নাই। এতিয়া বিচাৰি আহি আছোঁ। আৰু দেখিছে নহয়, এইবোৰ মানিমুনি আপোনালোকে মানিমুনি খায়নে নাখায়? বহুত কিন্তু ওলাইছে মানিমুনি। আৰু মানিমুনি কিন্তু আমি খাওঁ। আৰু কি কাৰণে খাব লাগে, কিহৰ বেমাৰ ভাল হয় মানিমুনি খালে সেইটো কিন্তু আমি গম নাপাওঁ। কিহৰ কাৰণে বেমাৰ, কি বেমাৰত মানিমুনি খায় আপোনালোকে যদি গম পায়, তেতিয়াহ'লে যদি আপোনালোকে জানে তেতিয়া কমেণ্ট কৰি জনাবচোন বাৰু। মই যিটো ষ্টাইলত আহিছোঁ কৈছোঁ নহয়, গৰুৱে মোক ভয় খাই পলাই যাব। আৰু বহুত বতাহ মাৰি আছে, বতাহত বহুত ঠাণ্ডা লাগিছে। আৰু এনেও ডাৱৰীয়া কৰিয়ে আছে, বহুত ঠাণ্ডা কৈছোঁ নহয়। এইপিনে দেখিছে নহয়, পূৰা ডাৱৰীয়া কৈছোঁ, বহুত ক'বই নালাগে। আৰু পথাৰত একচুৱেলি মানুহেই নাই, অকল ময়ে আহিছোঁ। আৰু বেলেগত আহিছে যদিও কিন্তু মই নাজানো, কিন্তু মই দেখা নাই। আৰু এতিয়া মই বৰ্তমান গৰুটো দেখিলোঁ, গৰুটোৰ ওচৰত আহি আছোঁ। আপোনালোকক ওচৰত গৈ মই ভালকৈ দেখুৱাই দিম। গৰুৱে চাগে মোক আজি দেখি পলাব নেকি ঠিক নাই। এতিয়া মই ফাইনেলি আমাৰ গৰুটোৰ ওচৰত আহি গ'লোঁ, কাৰণ গৰুটোৱে মই যেতিয়া আহোঁ নহয়, তেতিয়া গৰুটোৱে মোক বহুত চাই থাকে, বহুত ঘৰত নিব নেকি বুলি ভাবে চাগে। আৰু বহুত ঠাণ্ডা দি আছেতো। আৰু আমাৰ গৰু কেইটা আছে আপোনালোকতো জনোৱাই নাছিলোঁ। আমাৰ গৰু মাত্ৰ এইটাই আছে। আৰু এতিয়া গৰুটো পানী খায়নে নাখায় সেইটোও মোৰ চিন্তা হৈ গ'ল, কাৰণ বহুত কিবা ঠাণ্ডা পেলাই আছেতো, হয়তো পানী নাখাবও পাৰিছে আজি। হ'লেও দি চাওঁ খায়নে নাখায়। আৰু মই একচুৱেলি বাল্টিং অনা নাই, পুখুৰীতে নিব লাগিব। ইয়াতে পুখুৰী আছে, পুখুৰী ওচৰতে আছে বাৰু। হ'লেও পুখুৰীৰ ওচৰতে দিছে, সি খাইছে নাই কিন্তু তথাপিতো মই নাজানো। হ'লেও গৰু হয় ন, মাত চাত একো ক'বলৈ নাজানে, তথাপিতো মই এবাৰ দি চাওঁ। গৰুটোক যেনিবা মই পানী খাবলৈ দিছিলোঁ, কিন্তু আজি বহুত ডাৱৰীয়া হৈ আছে যে, সেইটো কাৰণে গৰুটো পানী নাখায়। এইপিনে ওচৰতে পুখুৰীটো আছে, আপোনালোকক মই দেখুৱাই নাছিলোঁ নহয়, এতিয়া আপোনালোকক দেখুৱাই দিছোঁ। চাওকচোন বাৰু, ইয়াত ইমান ধুনীয়া চফা পানী। ইয়াতে খাবলৈ কৈছিলোঁ, গৰুটো নাখায়। বহুত ঠাণ্ডা দিছেতো আজি, বহুত ডাৱৰীয়া কৰি আছে, ৰ'দ নাই, একো নাই। এতিয়া নাখায় যদি আৰু বেলেগত ঘাঁহ থকা জেগাত আকৌ বান্ধিব লাগিব। আৰু গৰুবোৰ দেখিছে নহয়, কিন্তু গৰুকেইটা যে মানিমুনি খাই কিনে বহুত ভাল পায় সিহঁতি। আৰু মানিমুনি য'ত বান্ধিম নহয় তাত শেষ কৰি দিয়ে। এইপিনে দেখিছে নহয় কেনেকৈ ফেৰ পাতিছে, এইটো দেখিব পৰা নাই। ৰঙা গৰুটোৱে বগা গৰুটোক দেখিব পৰা নাই, একদম ফেৰ পাতি উঠিছে একদম। আৰু সেই গৰুটো চাওকচোন বাৰু, আমাৰ গৰুটো অকল এই ৰঙাটোৰ ওচৰতে যায়। এতিয়া অকণ মৰম কৰিছে বাৰু, তথাপিও কি কৰে আৰু নাজানো। আৰু সিহঁতৰ দুটাৰ মাজত এতিয়া জেং কৰিবলৈ বিচাৰি আছে, কাৰণ মই জেং কৰিবলৈ নিদিওঁ বাৰু, লৈ যাম এতিয়া। এতিয়া গৰুটো ইয়াত লৈ আনিলোঁ, গৰুটো লৈ আনি ইয়াত এতিয়া খুঁটি পুতি দিছোঁ। আৰু আপোনালোকে চাওকচোন বাৰু, এনেকৈ পুতিবলগীয়া আছে, কাৰণ এইটো চুটি হয়তো বহুত বিষ হৈ গৈছে, কাৰণ মই ইমান ভালকৈ কৰিবলৈ নাজানো। যি কাম হ'লেও ইমান ভালকৈ কৰিবলৈ নাজানো মই। আৰু এনেকৈ যদি মাৰে ন, তেতিয়াহ'লেতো এইটো খুঁটিটো ভাঙি যাব, কাৰণ এনেকৈ মাৰিব লাগে। এনেকৈ মাৰিলে মোৰ হাতটো বিষ হৈ যায়, তথাপিও চেষ্টা কৰিছোঁ মাৰিবলৈ। এইটো পুতিবলৈ বহুত কষ্ট দেই। আৰু বাৰিষাৰ সময়ত যে গৰু বান্ধিবলৈ হ'লে বহুত কষ্ট হয়, কাৰণ ঘাঁহ চাহ প্ৰব্লেম হৈ যায় বহুত। আমাৰ এইপিনেতো বাম খেতি নাই ন, গোটেইখিনি দ খেতি আছে, কাৰণ আমাৰ মানুহবোৰে বাম খেতি কৰিবলৈ অকণমান টান পায়, সেইটো কাৰণে বাম খেতি নকৰে। আৰু দ খেতিয়ে চবেই কৰে যেনিবা। আৰু ঘাঁহ পাবলৈ তেতিয়াৰ সময়ত বহুত কষ্ট হয়। আৰু এইপিনে চাওকচোন বাৰু, এইটো থৈ পিনে যাওঁ আৰু মই ঘৰত যাওঁ, আৰু আপোনালোকক মই কি দেখুৱাব পাৰে দেখুৱাই যাম। ব'লকচোন এতিয়া ঘৰলৈ যাওঁ। একচুৱেলি মই চুলি তুলি বান্ধি বহুত স্পীডত আহিলোঁ, সেইটো মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকে ভুল নুবুজিব অহাটো। আৰু এতিয়া মই ঘৰত কি কাম কৰোঁ মই সকলোকে মই দেখুৱাই যাওঁ, আপোনালোকে চাই থাকিব। ঠিক আছে, আহকচোন বাৰু, মই কি কৰিব পাৰোঁ, কি দেখুৱাব পাৰোঁ আজি আপোনালোকক মই দেখুৱাই দিম। আৰু মই আজি ৰিলছ এটা বনাম, আৰু আপোনালোকক মই দেখুৱাম। আৰু অকণমান ষ্টাইলটো কৰিম, আৰু ষ্টাইল নকৰিলে কেনেকুৱা লাগে, ষ্টাইল কৰিলে কেনেকুৱা লাগে, বহুত লিখীয়া লাগিব ষ্টাইল কৰিলে। আৰু
মই কৈছোঁ যে ভূত লিখীয়া লাগিব বুলি। আৰু আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰিব, একদম মানে স্কিপ নকৰাকৈ আপোনালোকে মোৰ আজি যি কৰোঁ চাই যাব। আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মোৰো ভাল লাগিব। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, মোৰ ভিডিঅ'বোৰ নোচোৱাৰ কাৰণে মোৰ বহুত দুখ লাগিছে, কাৰণ সোনকালে মোৰ পৰিয়াল বঢ়াই দিব, সেইটোৱে মই বিচাৰিছোঁ। কি বুলি কওঁ, এইটো কওঁ আমি মাকৈ বুলি কওঁ আৰু গোমধান বুলিও কওঁ। আপোনালোকে কি কয়, কি ইয়াৰ নামটো কি সম্পূৰ্ণকৈ আপোনালোকে জনাবচোন। মই যিটো দেখুৱাইছিলোঁ আপোনালোকক, কাৰণ মই এইটো এটাকৈ ওলাবলৈ নোৱাৰিলোঁ, কাৰণ এই কটাৰীটোৰ লগত এইটো কাটিবলগীয়া হ'ল, কাৰণ মই এটা ওলাব পৰা নাই। আপোনালোকক মই দেখুৱাইছিলোঁৱে নহয়, চাওকচোন বাৰু কাটি দিয়াৰ কাৰণে কেনেকুৱা হৈছে। এইটো কাটি দিয়াৰ কাৰণে দেখিছে। এতিয়া এইটো মই ভাজিম বুলি ভাবিছোঁ, কাৰণ দেখুৱামচোন আপোনালোকক কিমান পাৰোঁ, কাৰণ এইটো অকণমান ধুই লৈ আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। ইপিনে বৰ্তমান মই কেৰাহীটো বহাই দিছোঁ, কাৰণ কেৰাহীটো অকণমান ক'লা হয়, কাৰণ জুইত দি থাকিলেতো ক'লা হয়। যোনে জুইত বনায় বাৰু সেইবোৰে গম পাব। যিটো গোমধান বনাবলৈ কাৰণ আজি মই অকণমান ঘৰৰ পোহনীয়া কুকুৰাৰ ডিম লৈছোঁ। ইপিনে ডিম লগত বনাম আজি। কেনেকুৱা এইটো বাৰু দিছোঁ, মোৰ বাৰু ভয়ো লাগে। তেলটো কম বুলি কৈছিলোঁ, কম দিছোঁ বুলি কৈছিলোঁ, কাৰণ তেলটো বহুত হৈ গ'ল। দেখিছে নহয় আপোনালোকে। ইপিনে নিমখ দি দিছোঁ, দেখিছে নহয়। ইপিনে হালধি দিছোঁ, ইপিনে লৰাই দিছোঁ বাৰু। খাই বাৰু কেনেকুৱা লাগে সেইটো গম নাপাওঁ, কিন্তু আগতে যিটো বনাই কেনে খাইছিলোঁ সেইটো বৰ্তমান ভালেই লাগিছিলে। এতিয়া কাৰণ ডিম দিলে চাগে ভালো লাগিব। হয়তো ইমান বনাবলৈ নাজানো, হ'লেও তথাপিও বনাই পিনে চাইছোঁ আজি। মানে বৰ্তমান পূৰা ৰঙা হৈ গৈছে, আৰু দুটামান মই দিছিলোঁ, জলকীয়া দি দিছিলোঁ। আৰু বৰ্তমান ইপিনে মই ডিমটো দি দিওঁ, আৰু চাওকচোন বাৰু কি হয় ভগৱানে জানে। আৰু আজি কেনেকুৱা লাগে কি কথা মইতো একদম মানে ক'ব পৰা নাই। এইপিনে লৰাই দিছোঁ, দেখিছেনে। তেল কিন্তু বহুত হৈ গ'ল। ডিম দিয়াৰ পাছত এনেকুৱা হৈ গ'ল। ভগৱানে জানে কেনেকুৱা লাগে খাবলৈ। একচুৱেলি ডিম দিয়াটো খাই ভালেই লাগিব বাৰু। বেয়াকৈ বনালেও বাৰু ডিম দিলেতো চব ভালেই লাগে। ইপিনে বাৰু নমাই দিলোঁ, কাৰণ আমাৰ ঘৰটো বহুত আন্ধাৰ হৈ আছে। ফাইনেলি গোমধানটো দেখিছে নহয় কেনেকুৱা হৈ গ'ল। বহুত ধুনীয়া দেখিছে, আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া মইতো যিটো বনাইছিলোঁ আপোনালোকক দেখুৱালোঁ, কাৰণ আপোনালোকক দেখুৱাৰ আগততো মই খাই চোৱাই নাই, কেনেকুৱা লাগিছে কেনেকুৱা নাই লগা। আপোনালোক কেমেৰাৰ সন্মুখতে মই খাম, যেনিবা আপোনালোকক মই টেষ্টিটো কেনেকুৱা হৈছে আপোনালোকক জনাম। আৰু বৰ্তমান ইপিনে লৈছোঁ নহয়, আপোনালোকক মই দেখুৱাইছিলোঁ। এবাৰ আপোনালোকৰ আগত মই খাই চাম, কেনেকুৱা লাগে আপোনালোকক জনাম। বহুত ভাল, আপোনালোকে এদিন বনাই খাব গোমধানৰ লগত। একচুৱেলি গোমধানটো কোমলীয়া হ'লেও একো নাই, বুঢ়া হ'লেও একো নাই, কাৰণ গোমধানটো বুঢ়া হ'লেও কোমলীয়া হ'লেও ভাজি পানী খালে মানে বহুত ভাল লাগে। আৰু ডিমটোতো ভালেই খাবলৈ, ডিম দিও আপোনালোকে এদিন বনাই খাবচোন, বহুত ভাল লাগে। মই আজি বনাই খালোঁ ফাইনেলি, ফাৰ্ষ্ট টাইম মই আজি খাইছোঁ বনাই পেলাই ডিমৰ লগত। বহুত ভাল লাগিছে খাই, আপোনালোকেও খাই চাব। আৰু আপোনালোকক কি দেখুৱাব পাৰোঁ আজি আপোনালোকক দেখুৱাই যাম। ৰিলছ এটা বনাম বুলি ভাবিছিলোঁ, আপোনালোকক মই দেখুৱাম বাৰু। হয়তো ৰিলছ বনোৱাটো মই আপোনালোকক ব্লগটোত মই দেখুৱাব নোৱাৰিম। তথাপিও মই অকণমান লিপষ্টিক বা মেকআপ কৰিলে কেনেকুৱা লাগে আপোনালোকক মই দেখুৱাম, আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব। ষ্টাইল কৰিলে কেনেকুৱা লাগে, ষ্টাইল নকৰিলে কেনেকুৱা লাগে আপোনালোকে মোক জনাব। যিহেতু মই ষ্টাইল কৰি পিনে ওলাম বুলি কৈছিলোঁ অকণমান, এতিয়া মই ফাইনেলি মোৰ লুকটো চাওকচোন বাৰু কেনেকুৱা লাগিছে। হয়তো ইমান ভালকৈ মই ষ্টাইল কৰিবলৈ নাজানো, কাৰণ ৰিলছৰ কাৰণেহে মই ষ্টাইল কৰিলোঁ আজি। মই এইবোৰ ইমান মেকআপ নকৰোঁ বাৰু, তথাপিও মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'বোৰত মৰম দিব আপোনালোকে, মৰম দিলেহে ময়ো আগুৱাই যাবলৈ সাহস পাম। আৰু
যদি আপোনালোকৰ মন পচন্দৰ যদি ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত মই লগ পাম। মৰম দিব।